মাঝে জন কনন্দিনী আরে লয় লাখে চলি যায় গজেন্দ্রগামিনী আরে লয় লাখে চলি যায় গজেন্দ্রগামিনী আরে অতি কুলক্ষিনী গীতা গুণে অনুপম আরে সভা সদে নৰে ডাকি বোলা ৰাম ৰাম আৰে সভা সদে নৰে ডাকি বোলা ৰাম ৰাম পিতৃৰ দ্বাৰা আয়োজিত মোৰ স্বয়ম্বৰ সভাত ভংগ কৰি হৰধনু পুৰুষোত্তৰামে পত্নীৰূপে লাভ কৰিলে জনক নন্দিনী এই পৃথিৱীত প্ৰতিগৰাকী নাৰীৰ মনোজগতত যিজন আদৰ্শ পুৰুষে কৰি বিচৰণ লাভ কৰি তাতোতকৈও গুণৱান স্বামী ইক্ষাকুকুলৰ পুত্ৰবধূৰূপে আজি মই পাইছো স্বীকৃতি পিতৃতুল্য শহুৰ দেউতাই কালিলৈ ৰাজ্যাভিষেক কৰাব স্বামী কিন্তু কিন্তু অতি নিশা দেখা কিছুমান অদ্ভুত সপোনৰ বাবে মন মোৰ একেবাৰে বিষাদ গধুৰ এই সপোনে মোৰ বাবে বাৰু কি সংকেত কৰিছে বহনে আহিব নেকি অমংগল মোৰ জীৱনলৈ নামি নাই এনে কথা ভাবি মনোকষ্ট মই নিদিওঁ নিজকে ভগ্নীগণৰ সমে আলোচনা কৰি শান্ত কৰোঁ মোৰ অস্থিৰ মনক শিকোৱাৰ দৰে সকলো কাৰ্য কৰিবা সম্পাদন কিন্তু সাৱধান ৰাণী আই নিজকে দুৰ্বল নকৰিবা পুত্ৰ ভৰতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে নিজৰ সিদ্ধান্তত কিছু দৃঢ় হ'বই লাগিব এটা কথা মনত ৰাখিবা ৰাণী আই ভৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস ভৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস ভৰতৰ ৰাজ্যাভিষেক হ'ব মন্থৰা তই এতিয়া যা ভাল ৰাণী আই ৰামৰ 14 বছৰ বনবাস মন্থৰা এয়া কি কৰিলি মন্থৰা কিয় তই
আজি মোক কুল বিনাশিনী ৰূপত সজালিহি আহি চাৰিওফালে দেখিছো আজি মই ঘোৰ অমংগল বাছা ভৰত তই অযোধ্যাৰ ৰজা হ'ব লাগিব বাছা তই অযোধ্যাৰ ৰজা হ'ব লাগিব তোৰ বাবে আজি মই জগতৰ সকলো কলংক লম শিৰ পাতি শুন কৈকেয়ী তই আজি বুকুত সাহস বান্ধি এই কাৰ্য কৰিবই লাগিব তই আজি বুকুত সাহস বান্ধি এই কাৰ্য কৰিবই লাগিব তই আজি বুকুত সাহস বান্ধি এই কাৰ্য কৈকেয়ী কে কয় নন্দিনী এয়া তুমি কেনেবেগ কৰিছা ধাৰণ কালিলৈ জ্যেষ্ঠ পুত্ৰ ৰামৰ ৰাজ্যাভিষেক মই কি কৰিব লাগে ৰাণী এনেকুৱা বেগ তুমি কৰিছা ধাৰণ বেগ মই কৰিছো ধাৰণ ৰাণী মহাৰাজ কি হল তোমাৰ একো নাই হোৱা মোৰ কৈকেয়ী হবলৈ আৰু কি বাকী থাকিল যি নাৰী স্বামীৰ স্নেহৰ পৰা চিৰ বঞ্চিত সেই নাৰী জীয়াই থকাৰ কিবা প্ৰয়োজন স্বামী স্নেহৰ পৰা বঞ্চিত তুমি কৈকেয়ী বঞ্চিত আজি মই আপোনাৰ স্নেহৰ পৰা কৈকেয়ী কেতিয়া মই বঞ্চিত কৰিলো মই মোৰ স্নেহৰ পৰা কৈকেয়ী কোৱা কিবা প্ৰয়োজন তোমাৰ কৈকেয়ী প্ৰয়োজন মোক একো প্ৰয়োজন নাই মোক ৰাজ অলংকাৰৰো নাই প্ৰয়োজন বুজিছো কৈকেয়ী নিশ্চয় কিবা কথাত দাৰুণ আঘাত পাইছা মনত তাৰ বাবে মই ক্ষমা ভিক্ষা মাগিছো কৈকেয়ী কিন্তু নকৰা যদিহে ব্যক্ত তোমাৰ শোকৰ কাৰণ মইতো নহওঁ অন্তৰ্যামী কোৱা ৰাণী কি হল তোমাৰ তুমি মোৰ প্ৰিয় পত্নী নহয় মই আপোনাৰ প্ৰিয় পত্নী নহয় ৰাণী ইয়াত তুমি কি কৈছা তুমি মোৰ অতি প্ৰিয় পত্নী এই কথা দোহাৰাৰ নাই প্ৰয়োজন মিথ্যাৰ আশ্ৰয় নল'ব মহাৰাজ মই জানো মোৰ ব্যতিৰ কিয় আছে আপোনাৰ প্ৰিয় পাত্ৰ কোনোবা কৌশল্যা সৌমিত্ৰা দুয়োকে স্নেহ কৰো মই নকৰো অস্বীকাৰ কিন্তু কৈকেয়ী হৃদয়ৰ গভীৰতম প্ৰদেশত যাক নিগাজিকৈ ৰাখিছো এয়া কেৱল তুমি কৈকেয়ী কেৱল তুমি বাৰু তেনেহলে প্ৰত্যয় মোৰ জাকিল মনত কিন্তু এটা কথাত মোৰ বিশ্বাস তেতিয়াহে দৃঢ় হ'ব যেতিয়া আপুনি পূৰ্বৰ প্ৰতিশ্ৰুতি কৰিব পালন
পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰ্বৰ বিস্মিত হৈ আছো মই কি আছিল সেই পূৰ্বৰ প্ৰতিশ্ৰুতি মহাৰাজ ৰাণী দেৱাখনৰ ৰণত আপুনি অঘৰৰ বিপক্ষে মহা সংগ্ৰামত আহত হৈছিল তেতিয়াই 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 তোমাৰ নিৰন্তৰ শুশ্ৰূষাতে আৰোগ্য লাভ কৰিছিলো মই আৰু তেতিয়াই দুটি বৰ দিম বুলি প্ৰতিশ্ৰুতি মই কৰিছিলো প্ৰদান আৰু আৰু প্ৰয়োজনত মই তাক পাছত গ্ৰহণ কৰিম বুলি কৈছিলো আৰু আৰু আজি সেই সময় আহি হ'ল উপস্থিত মহাৰাজ ৰাণী প্ৰতিশ্ৰুত মই আজি তোমাৰ কাষত কোৱা কোৱা ৰাণী কি বৰ মই তোমাক কৰিম প্ৰদান মহাৰাজ তাৰ আগতে আপুনি সত্যত আবদ্ধ হ'ব লাগিব মহাৰাজ সত্যত আবদ্ধ হ'ব লাগিব মই মহাৰাজ সত্যত আবদ্ধ হ'ব লাগিব শুনা ৰাণী ৰঘুকুলৰ আছে পৰম্পৰা হৰিবক্ষণে ৰক্ষা কৰিব নিজৰ বচন অন্যথা নিষ্প্ৰাণ কৰিম অৰ্পণ এবে কোৱা তোমাৰ মনৰ অভিলাষ তেন্তে শুনক মহাৰাজ যি হাতেৰে মই আপোনাক কৰিছিলো শুশ্ৰূষা সেই হাতৰ পাঁচোটা আঙুলি মহাৰাজ সেই হাতৰ পাঁচোটা আঙুলি ইয়াৰ মাত্ৰ দুটা আঙুলি ধৰক আপুনি দুটা আঙুলি ইয়াৰ প্ৰত্যেকটো আঙুলিতে আছে মোৰ এটি অভিলাষ উত্তম উত্তম কৈকেয়ী অতি উত্তম তেন্তে এই মধ্যম আঙুলি আৰু এই অনামিকা আঙুলিকেই মই কৰিলো ধাৰণ একয়ৰ পবিত্ৰ সভা এই আঙুলিতেই আঙুঠি পিন্ধাই মোৰ হৃদয়ৰ সমস্ত প্ৰেম আৰু আবেগ মই তোমাক কৰিছিলো নিবেদন তিনি পত্নীৰ মাজত দশৰথৰ হৃদয়ৰ মধ্যমণি হৈ আজীৱন ছায়া দিছা মোক আৰু সেইবাবে কৈকেয়ী মই তোমাৰ এই মধ্যম আঙুলিকেই কৰিলো স্পৰ্শ এতিয়া কোৱা কি আছে তোমাৰ মনৰ অভিলাষ তেন্তে শুনক মহাৰাজ কোৱা ৰাণী প্ৰথমবৰে কি কৈকেয়ী প্ৰথমবৰে ৰামৰ পৰিৱৰ্তে ভৰতৰ ৰাজ্যাভিষেক আৰু দ্বিতীয়বৰে কি কৈকেয়ী দ্বিতীয়বৰে ৰামৰ 14 বছৰ বনবাস তুমি ঠিক কৈছা কৈকেয়ী আজি মই নিষ্কৰ্ণকেই যেন কৰিম বিশ্বাস নাই কৈকেয়ী মই তোমাৰ কথা ৰাখিবলৈ আজি মহাৰাজ পাৰে যদি এই দুটি বৰ দিয়ক নতু সত্যভংগৰ মহাপাপত লিপ্ত হওক আপুনি সত্যভংগৰ মহাপাপত লিপ্ত হ'ব পিতা ৰাম কিন্তু কিয় আই বাছাৰাম আই উপযুক্ত সময়ত আহি হ'লা তুমি বিদ্যমান মোৰ সেৱা গ্ৰহণ কৰিবা উঠা
উঠা বাছা, চোৱাচোন তোমাৰ পিতাৰে মোক দুটি বৰ দিম বুলি প্ৰতিশ্ৰুতি কৰিছিল প্ৰদান, কিন্তু সময়ত তাক গ্ৰহণ কৰিব নোৱাৰি এনে মূৰ্তি কৰিছে ধাৰণ। কি সেইবোৰ যাৰ বাবে পিতাৰ আজি এনেকুৱা অৱস্থা? তাক বাৰু মই জানিব পাৰিম নে মাতৃ? পাৰিবি পাৰিবি বাছা, কোৱা। পাৰিবি পাৰিবি, নিশ্চয় পাৰিবি। কোৱা হাই, তেন্তে শুন, কোৱা। প্ৰথমবাৰে পিতা, আৰু এটা শব্দ তুমি নকৰিবা উচ্চাৰণ। পিতা, লনখিনি ৰাজ্যখিনি পিতা, হাই, শান্ত হোৱা পিতা। পাহৰি নাযাবা তিনিও লোকত বন্দিত তুমি নৃপতি অযোধ্যাৰে। এনে অশব্দ শোভা নাপায় তোমাৰ মুখত। ৰাম, অন্যহাতে পুত্ৰৰ আগত মাতৃৰ প্ৰতি এনে কুবাক্য উচ্চাৰণ কৰি নিদিবা পুত্ৰক দাৰুণ আঘাত। ৰাম, কোৱা মাতা, কি সেইবোৰ? কোৱা মাতা, তেন্তে শুন বাছা, কোৱা। প্ৰথমবাৰে তোমাৰ পৰিৱৰ্তে ভৰতৰ ৰাজ্যাভিষেক, আৰু দ্বিতীয়বাৰে চৈধ্যমানৰ বাবে তোমাৰ বনবাস। এয়াতো অতি আনন্দৰ কথা। প্ৰিয় ভাতৃ ভৰতক মই হাঁহি অযোধ্যাৰ সিংহাসন দিম উপহাৰ। ইয়াৰ বাবে বৰৰ কোনো নাই প্ৰয়োজন। অৰণ্যত কাল যাপন কৰাৰ সৌভাগ্য সেইসকল লোকৰহে থাকে যাৰ আছে কোটি জন্মৰ পুণ্য। নগৰীয়া কোলাহলৰ মাজৰ পৰা নিজকে আঁতৰাই লাভ কৰিম প্ৰকৃতিৰ নিৰ্মল সান্নিধ্য। সৎসং লাভ কৰিম ঋষি মুনিগণৰ। চিন্তা নকৰিবা পিতা, আৰু অৰণ্য গমনৰ বাবে প্ৰস্তুতেই ৰাম। এতিয়াই ত্যাগ কৰি এই ৰাজাভৰণ পিন্ধি লওঁ মই তপস্বী বসন। তোমালোকে মোক আশীৰ্বাদ কৰিবা পিতা, আৰু চিৰদিন ৰক্ষা কৰিব পাৰো যেন ৰঘুকুলৰে সন্মান। মই আহিলো পিতা, আৰু মই আহিলো পিতা। মই আহিলো পিতা। পিতৃহত্যা পিতা, ৰক্ষা হেতু কৌশল্যা নন্দন অৰণ্য মন হেতু স্থিৰ কৰে মন। দেখা সৰ্বজন ইটো কথা ৰামায়ণ। সৰ্বজনে বোলা নাৰায়ণ। ও হে সৰ্বজন বোলা নাৰায়ণ। ও হে সৰ্বজন বোলা
আমি তাই মোর পুকুর পাচল মোৰ পুত্ৰ ভৰত হ'ব এতিয়া অযোধ্যাৰ ৰজা আৰু মই হমেই অযোধ্যাৰ ৰাজমাতা। আজি উদ্দেশ্য মোৰ সিদ্ধিৰ পথত। বহুপত্নী গ্ৰহণৰ পালো মই উপযুক্ত পুৰস্কাৰ। অন্য কৰি এই দশৰথৰ হৃদয় ৰামে কচি যাব শ্ৰেষ্ঠ পুত্ৰ আজি বনবাসী হয়। কিন্তু কাঠৰ পুতলাৰ দৰে কিবা দৰে সেই দৃশ্য মই কৰিম প্ৰত্যক্ষ। পাচাৰামে আবাছা তই মোৰ বুকুৰ মাজলৈ আবাছা তই আঁতৰি নাযাবি বাছা। আবাছা তই মোৰ বুকুৰ মাজলৈ ৰাম তই মোৰ বুকুৰ মাজলৈ পুত্ৰ হুকে চেপে মই প্ৰাণক বুজাইব অন্তকালে পুত্ৰ হুকে তোৰ প্ৰাণ যাইব। পুত্ৰ হুকে চেপে মই প্ৰাণক বুজাইব অন্তকালে পুত্ৰ হুকে তোৰ প্ৰাণ যাইব। মনত পৰিছে অন্ধমুনিৰ অভিশাপৰ কথা। পাচাৰামে আবাছা তই মোৰ বুকুৰ মাজলৈ আবাছা তই মোৰ বুকুৰ মাজলৈ ৰাম মহাৰাজ আপোনাৰ কি হৈছে মহাৰাজ? তই আহিলি ৰামে মহাৰাজ তই আহিলি ৰামে মহাৰাজ মহাৰাজ বুকুৰ মাজলৈ মহাৰাজ তই মোৰ বুকুৰ মাজলৈ মহাৰাজ ৰামে মই ৰাম নহয় মই মহামন্ত্ৰী সুমন্ত। ৰামে মহাৰাজ কি হৈছে? তোক যে গুৰুৱে শিকোৱা সেই ধনুবিদ্যাৰ কৌশলবিলাক মোক দেখুৱাইছিলি মহাৰাজ। আৰু তই যে কৈছিলি পৰোপকাৰায় নমঃ আৰু তই যে দেখুৱাইছিলি সেই বাহুযুদ্ধৰ কৌশল মহাৰাজ। মহাৰাজ
ধৈর্য ধরক মহারাজ, ধৈর্য ধরক মহারাজ।